আপোনালোকৰ সুবিধা হয় আপোনালোকে ফায়াৰমেন হওক Hello guys, good morning. Welcome back to my brand new vlog. আৰু মোৰ ষ্টুডিঅ'ত আহি গলো দেখিছে আৰু ষ্টুডিঅ' বুলিয়ে কৈছো আৰু সো আজি এটা নতুন টপিকেৰে ভিডিঅ'টো আৰম্ভ কৰো বুলি ভাবিছো আৰু খুবেই ইম্পৰ্টেন্ট হ'ব আজি এই ভিডিঅ'টো আৰু মই প্ৰায় ভিডিঅ'বিলাকে ইম্পৰ্টেন্টে বনাও আপোনালোকে জানিবলগীয়া শিকিবলগীয়া ভিডিঅ' গতিকে আপোনালোকে যিমান পাৰে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিয়ক যাতে আগবাঢ়ি গৈ থাকিব পাৰো আগবাঢ়ি যোৱাৰ লগতে আপোনালোকে যিসকলে জানে সেইবিলাকৰ কথা কোৱা নাই যিসকলে নাজানে তেওঁলোকে তো অলপ হলেও 1% হলেও কিবা এটা ইনফৰমেশ্যন পাব গতিকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আপুনি নেচালেও লগৰজনৰ কিবা এটা কামতো আহি যাব পাৰে পটককে তো আপুনি নেচালেও শ্বেয়াৰ কৰি দিয়ক যিসকলৰ প্ৰয়োজন তেওঁলোকে চাব গতিকে এইখিনি আপোনালোকৰ পৰা আশা কৰিছো তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰি দিও নে কি কয় বলক তো আজিৰ ভিডিঅ'টোৰ মেইন টপিকটো হৈছে যে আইটিআই বা জেই থাকিলে আপোনালোকে ৰিগত সোমাবলৈ পাৰিব নে নোৱাৰিব মানে আইটিআই সেটা নোহোৱাকেও সোমাব পাৰি নাই এনেকুৱা ধৰণৰ বহুতৰে মনত প্ৰশ্ন উঠে যে মানে ডাইৰেক্ট মেট্ৰিক পাছ হলে সিম্পল ভাষাত কৈ অকল মেট্ৰিক পাছ হলে ডাইৰেক্ট সোমাব পাৰি নে নোৱাৰি আৰু আপোনালোকৰ খুবেই মনত প্ৰশ্ন উদয় হৈ থাকে যে আইটিআই ট্ৰেড কোনটো মেকানিক্যাল হলে ভাল হয় নে ইলেক্ট্ৰিক্যাল হলে ভাল হয় কোনটো ট্ৰেড হলে যে ৰিগত সোমাবলৈ সুবিধা হয় সেই টপিকটোৰ ওপৰত আজি অলপ আলোচনা কৰিবলৈ আপোনালোকক ক'বলৈ অলপ চেষ্টা কৰিম যিমানখিনি মই পাৰো যিমানখিনি মোৰ ইমান বছৰ এক্সপেৰিয়েন্স আছে গতিকে হেকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাব প্ৰতিটো ভিডিঅ'তে কওঁ কাৰণ যদি অকমান যদি থাকি যায় আপোনালোকে ভিডিঅ'টো নেচাই কিছুমানে কমেন্ট কৰি দিয়ে ভিডিঅ'টো চাই পেলাই কমেন্ট কৰিব তেতিয়াহে কথাখিনি বুজি পাব আৰু ভিডিঅ'টোত মই সকলোখিনি কথা আপোনালোকক বৰ্ণনা কৰি থোৱাই থাকে তো ভিডিঅ'টো চাই পেলাই কমেন্ট কৰিলে ভাল হয় আৰু এতিয়া মই সকলোৰে কথা কোৱা নাই দেই কিছুমানে ভাবে যে প্ৰাইভেটে আৰু প্ৰাইভেট কাম প্ৰাইভেট ৰিক যেনেকুৱা যি হলেও সোমাই যাব পাৰিম একো নপঢ়িলেও নুশুনিলেও সোমাব পাৰিম কাম কৰিব পাৰিম এনেকুৱা ধৰণৰ ভাবে কিন্তু আগৰ যুগতে আছিলে আপোনালোকে একো নপঢ়িলেও স্কুল নগলেও সেই ৰিকটোত কাম কৰিবলৈ গাধা মজদুৰি কৰিবলৈ এনেকুৱা ধৰণৰ হয় কিন্তু আজিকালি নহয় আজিকালি আপোনালোকে আপোনাৰ শিক্ষাগত অৰ্হতা থাকিবই লাগিব শিক্ষিত অলপ হ'বই লাগিব নহলে আপুনি এটা প্ৰাইভেট ৰিকত কাম কৰিব নোৱাৰে যে কিছুমানে ভাবে প্ৰাইভেট আৰু যি সোমাই যাব কিনো ইমান হেৰি নহয় হেনেকুৱা ধৰণৰ বুলি ভাবে কিন্তু প্ৰাইভেট আজিকালি সাধাৰণ বুলি কোৱা নাই দেই মই এটা ডেলিভাৰী বয় আপুনি যদি এখন যদি হোটেলত যদি চাহ দিয়া কিবা দিয়া কৰিবলৈ হলেও আপোনাক সেই মালিকজনে সুধিব আপোনাক ইন্টাৰভিউ নিচিনা অলপ ল'ব ক'ত কিবা কাম কৰিছিল নি এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিবই এতিয়াতো আমাৰতো এতিয়া ৰিগ হয় এটা টেকনিক্যাল প্ৰায় মানে টেকনিক্যাল বস্তু থকা এটা স্থান হয় মানে প্ৰাইভেট হলে কি হ'ব অইল ইণ্ডিয়াত যিবিলাক কাম হয় আমি সেম কাম কৰো আমি ৰিগ বিলাকত একেই কাম হয় কিন্তু আমাৰ নামটোৱে প্ৰাইভেট পইচাটো অলপ কম হ'ব পাৰে পইচাটো ইমানো কম হয় যিবিলাক মানে হাই ৰেংকৰ হাই পোষ্টৰ থাকে সেইবিলাক কিন্তু অইল ইণ্ডিয়া যিমান পায় তাতকৈ বেছিয়ে পায় এটা প্ৰাইভেট ৰিগৰ এমপ্লয় এটাই গতিকে তেওঁলোকে অইল ইণ্ডিয়াৰ যিবিলাক টুলছ থাকে আমাৰো একেই সেম টুলছ থাকে সেম কাম মানে অকমানো ডিফাৰেন্স নাই অকল ডিফাৰেন্স আছে এইটোৱে প্ৰাইভেট আমি চৰকাৰী নহয় সদায় দিনে আমি কৰি থাকিব নোৱাৰো সেইটোৱে ইয়াত ডিফাৰেন্স হয় আৰু যদি এটা আপুনি প্ৰাইভেট ৰিগত সোমাই লয় আৰু তাত যদি আপুনি কামবিলাক শিকি লয় মানে এক্সপেৰিয়েন্সটো গোটাই লয় তেতিয়াহলে আপুনি বিভিন্ন ধৰণৰ কোম্পানীত আপুনি এপ্লাই কৰিব পাৰিব আৰু অইল ইণ্ডিয়া নাইবা ONGCটো আপুনি এপ্লাই কৰি তাত চাকৰি কৰিব পাৰিব আপোনাৰ কোনো অসুবিধা নহয় সেইকাৰণে কৈছো অইল ইণ্ডিয়া আৰু প্ৰাইভেট মানে কামবিলাক বেলেগ নহয় সেম কিন্তু আমাৰ স্যালাৰিটো অলপ ডিফাৰেন্স আৰু আমাৰ কৈছে যে প্ৰাইভেট আৰু এতিয়া মেইন টপিকটো হৈছে আপোনালোকে খুব সকলোৰে মনত প্ৰশ্ন উদয় হৈ থাকে যে মই আইটিআই হলে সোমাব পাৰিম আইটিআই থাকিলে সোমাব পাৰিম নেকি যে মই অকল মোৰ মেট্ৰিক পাছ কৰিছো এতিয়া ৰিগত সোমাব নোৱাৰিম নেকি ঠিক তেনেকুৱা নহয় আপোনাৰ যদি আইটিআই সাৰ্টিফিকেট নাই তেতিয়াও আপুনি এটো স্পষ্টভাৱে কৈ দিছো তেতিয়াও আপুনি ৰিগত সোমাব পাৰিব কিন্তু পাছলৈ কিন্তু আইটিআই সাৰ্টিফিকেটখন প্ৰয়োজন হয় কিয়নো আপুনি যদি আগবাঢ়ি যাবলৈ বিচাৰে এটা পোষ্টৰ পৰা আন এটা পোষ্টলৈ ওপৰলৈ যাবলৈ বিচাৰে তেতিয়াহলে আপোনাৰ সেই আইটিআই সাৰ্টিফিকেটখন তেতিয়া বিচাৰে তো এটো ক্লিয়াৰ হল আপোনালোকৰ কোনটো ট্ৰেডত কাম কৰিলে মানে কোনটো ট্ৰেডত আইটিআই কৰিলে
সুবিধা হয় এটা ৰিগত সোমাবলৈ। এইটো বিষয়ে আপোনালোকক বিতংভাৱে কৰি আছোঁ মই আপোনালোকক। আৰু এতিয়া 2 নম্বৰতে মেইন টপিকটো হৈছে যে কোনটো ট্ৰেড কৰিলে আপোনালোকৰ সুবিধা হয়। আপোনালোকে ফায়াৰমেন হওক, ডিজেল মেকানিক হওক, ইলেক্ট্ৰিচিয়ান হওক, আপোনালোকে এইকেইটা যদি ট্ৰেড কৰে তেতিয়াহ'লে আপোনালোকে ৰিগত সোমাবলৈ কোনো চিন্তাই কৰিব নালাগে, আপুনি চাকৰি পাবই। আৰু যদি ডিজেল মেকানিক আৰু যদি এইটো কি কয় ইলেক্ট্ৰিচিয়ান যদি কৰি লয় তেতিয়াহ'লে আপোনালোকৰ অকণমান অসুবিধা নহয়, একদম এভেইলেবল, মানে সোমাব পাৰিবই য'তে হ'লেও। সেইকাৰণে আপোনালোকে মই বেছিকৈ প্ৰিফাৰ কৰিম এইটো ডিজেল মেকানিক আৰু ইলেক্ট্ৰিচিয়ান। তেওঁলোকে এই দুটা যদি কৰি লয় তেতিয়াহ'লে বহুত প'ষ্ট ওলাই থাকে। সেইকাৰণে ডিজেল মেকানিক আৰু ইলেক্ট্ৰিচিয়ান কৰিলে ভাল হয়। তো তেওঁলোকে বিভিন্ন জেগাত এপ্লাই কৰিব লাগিব, তেতিয়া চাকৰি পাবলৈ ইমান অসুবিধা নহয় তেওঁলোকৰ। প্ৰায় বেছিকৈ ডিজেল মেকানিকৰ চাকৰি পায়। আৰু ইয়াতে ফিটাৰসকলেও একো অসুবিধা নহয়, তেওঁলোকেও কাম কৰিব পাৰিব ৰিগত। তো ঠিক তেনেধৰণে মানে। তো বুজি পাইছে। আৰু আজি ভিডিঅ'টো এই টপিকটোৰ ওপৰত ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, কাৰণ দীঘলীয়া কৰিলে আপোনালোকৰ অলপ খেলি মেলি হৈ যায়। কাৰণ সকলোৱে ভিডিঅ'টো অকণমান চাই মানে বুজি পাবলৈ চেষ্টা কৰে, মানে বুজি পাব বিচাৰে, একদম দীঘলীয়াকৈ চাই থাকিব নিবিচাৰে। সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানখিনিতে। আৰু আপোনালোকক কৈছোঁৱে যে ভিডিঅ'বিলাক আপুনি নাচালেও শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগৰ ঘৰৰ মানুহ হওক, ঘৰৰ পৰিয়াল হওক, বা আপোনাৰ যদি বিশেষ বন্ধু থাকে তেওঁলোকৰ অলপ 1% হ'লেও সুবিধা বা সহায় হ'ব বুলি মই ভাবোঁ। আৰু লগ পাম অন্য এটা ভিডিঅ'ত। তো এইখিনিতে কৈছোঁ। জয় অসম। আৰু চেনেলটো নতুনকৈ আহিছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। জয় অসম।